আমেৰিকা ইজৰাইলে ঢুকি নোপোৱাকৈ ইৰাণে লুকুৱাই ৰাখিলে পৰমাণু বোমা নিৰ্মাণৰ সামগ্ৰী। যিকোনো মূল্যৰ বিনিময়তে পাৰমাণৱিক শক্তি পৰীক্ষণ কৰিব ইৰাণে। 400 কিলোগ্ৰাম ইউৰেনিয়াম লুকুৱাই ৰাখিলে ইৰাণে। 400 কিলোগ্ৰাম ইউৰেনিয়ামেৰে কিমান নিউক্লিয়াৰ বোমা নিৰ্মাণ কৰিব পাৰিব ইৰাণে? ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণেও লক্ষ্যৰ পৰা আঁতৰ কৰিব নোৱাৰিলে ইৰাণক। পাৰমাণৱিক শক্তি পৰীক্ষণৰ উদ্দেশ্যত এতিয়াও অটল ইৰাণ। আমেৰিকাই ইৰাণৰ 3টাকৈ পাৰমাণৱিক ক্ষেত্ৰ ধ্বংস কৰিলে বুলি দাবী কৰিও কিন্তু ধ্বংস কৰিব নোৱাৰিলে ইৰাণৰ আত্মবিশ্বাসক। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইৰাণ সন্দৰ্ভত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য। এতিয়াও ভূগৰ্ভত প্ৰায় 400 কিলোগ্ৰাম ইউৰেনিয়াম লুকুৱাই ৰাখিছে ইৰাণে। পাৰমাণৱিক বোমা নিৰ্মাণ কৰিবলৈ সকলো সামগ্ৰী মজুত আছে ইৰাণত, কিন্তু 400 কিলোগ্ৰাম ইউৰেনিয়ামেৰে কিমানটা পাৰমাণৱিক বোমা প্ৰস্তুত কৰিব পাৰিব ইৰাণে? বিশেষজ্ঞসকলৰ মতে 400 কেজি উচ্চ প্ৰাবল্যৰ ইউৰেনিয়ামৰ পৰা বহু সংখ্যক নিউক্লিয়াৰ বোমা তৈয়াৰ কৰিব পৰা যায়। 7 পৰা 16টাকৈ পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পাৰিব 400 কিলোগ্ৰাম ইউৰেনিয়ামেৰে। এটা নিউক্লিয়াৰ বোমা বনাবলৈ 15 পৰা 25 কেজি উচ্চ প্ৰাবল্যৰ ইউৰেনিয়ামৰ প্ৰয়োজন হয়। এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই পুনৰবাৰ বিষয়টোৱে লাভ কৰিছে চৰ্চা। ইউৰেনিয়াম যাতে কোনো ভুল হাতত নপৰে তাৰ বাবে বিশ্ব সমাজ অধিক সতৰ্ক হ'ব লাগে বুলিও মত প্ৰকাশ বিশেষজ্ঞসকলৰ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।